নমস্কাৰ কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী থাৰ্ড চেমৰ যিখন কোৰ্চ ছাবজেক্ট আপোনালোকৰ 3 নম্বৰ লিপি আৰু পাঠ সমীক্ষা এইখন আচলতে অলপ টান পেপাৰ আপোনালোকৰ যি নাটক আৰু উপন্যাস সেইকেইখন সহজতে আচলতে মনত ৰয় কিন্তু লিপি আৰু পাঠ সমীক্ষাটো যথেষ্ট জটিল মনত ৰখাবলৈ এইখন অলপ গুৰুত্ব দিব আৰু সেইকাৰণে গুৰুত্ব দি চাব মই পৰাপক্ষত এইখনৰ প্ৰশ্ন উত্তৰ বিলাক সোনকালে দিবলৈ চেষ্টা কৰিম প্ৰথমতে ইয়াত পঢ়িব লাগিব আপোনালোকে অধ্যায় 1ত লিপিনো সাধাৰণ পৰিচয় কি লিপি আৰু লিপিৰ সংজ্ঞা লিপিৰ বিকাশৰ বিভিন্ন স্তৰসমূহ পঢ়িব লাগিব ধ্বনিমূলক লিপি তেনেকুৱা ধৰণৰ অধ্যায় 2ত পঢ়িব লাগিব ভাৰতীয় লিপিৰ উদ্ভৱ আৰু ক্ৰমবিকাশ ভাৰতীয় লিপিৰ উদ্ভৱ কেতিয়াৰ পৰা হৈছিল আৰু ইয়াৰ ক্ৰমবিকাশৰ বিলাক লিখিব লাগিব খৰস্তি লিপি যেনেকৈ ব্ৰাহ্মী লিপি অধ্যায় 3ত আপোনালোকে ভাৰতীয় লিপিৰ উদ্ভৱ আৰু ক্ৰমবিকাশৰ দ্বিতীয় অধ্যায়টো পঢ়িব লাগিব সিন্ধু লিপি বানমুখ লিপি কিষাণ লিপি গুপ্ত লিপি এইবিলাকৰ ওপৰত পঢ়িব লাগিব অধ্যায় 4ত আপোনালোকে অসমীয়া লিপিৰ উদ্ভৱ আৰু ক্ৰমবিকাশৰ 3 নম্বৰ স্তৰটো পঢ়িব লাগিব তাৰপিছত ভাৰতীয় লিপিৰ পিছত আপোনালোকে অসমীয়া অনুশাসন আৰু অসমীয়া লিপিৰ ওপৰত পঢ়িব লাগিব অধ্যায় 5ত অসমীয়া অনুশাসন অধ্যয়ন নীলাচলৰ কামাখ্যা মন্দিৰৰ শিলৰ ফলি এইবিলাক গস্তল স্তম্ভ লিপি এইবিলাকৰ ওপৰত পঢ়িব লাগিব অধ্যায় 6ত আপোনালোকে আধুনিক অসমীয়া ছপা লিপিৰ ক্ৰমবিকাশ ধৰ্মপুস্তক গ্ৰন্থৰ পৰানো জোনাকী যুগলৈ কেনেকৈ অসমীয়া লিপিৰ ক্ৰমবিকাশ হৈছিলে তাৰ ওপৰত পঢ়িব লাগিব অধ্যায় 7ত পঢ়িব লাগিব আপোনালোকে আধুনিক অসমীয়া ছপা লিপিৰ ক্ৰমবিকাশ যিহেতু জোনাকীৰ পৰৱৰ্তী সময়ত বা জোনাকীৰ পৰা আৰম্ভ কৰি জোনাকী পৰৱৰ্তী সময়ত কেনেকেনো অসমীয়া ছপা লিপিৰ ক্ৰমবিকাশ হ'ল তাৰ ওপৰত আপোনালোকে পঢ়িব লাগিব ইয়াত আধুনিকো আহি গৈছে ইউনিকত আহি গৈছে লিপিৰ মাজত সম্পৰ্ক এইখিনি পঢ়িব লাগিব অধ্যায় 8ত পাঠ সমীক্ষাৰ সাধাৰণ পৰিচয় পঢ়িব লাগিব ইয়াত পাঠ সমীক্ষাৰ সাধাৰণ পৰিচয়বিলাক পঢ়িব লাগিব অধ্যায় 9ত পাঠ সম্প্ৰেৰণ প্ৰক্ৰিয়া পঢ়িব লাগিব অৰ্থাৎ পুৰণি পুথিৰ সাধাৰণ বৈশিষ্ট্যবিলাক কিনো আৰু পুৰণি কালত লিখন সামগ্ৰী বা লিপিকাৰবিলাক কেনেকুৱা ধৰণৰ আছিলে তাৰ ওপৰত পঢ়িব লাগিব অধ্যায় 10ত আপোনালোকে পাঠ প্ৰমাদৰ ওপৰত পঢ়িব লাগিব পাঠ প্ৰমাদৰনো অৰ্থ কি পাঠ প্ৰমাদৰ বিভিন্ন কাৰণসমূহ পুৰণি পুথি আৰু পাঠ প্ৰমাদৰ নিৰাকৰণ এইবিলাকৰ ওপৰত পঢ়িব লাগিব অধ্যায় 11ত আপোনালোকে পাঠ সমীক্ষাৰ পৰিসৰ আৰু প্ৰয়োজনীয়তা পাঠ সমীক্ষাইনো কোনখিনি পৰিসৰ সামৰি লৈছে তাৰ ওপৰত আৰু ইয়াৰনো প্ৰয়োজনীয়তা কি সেই বিষয়ে পঢ়িব লাগিব আৰু অধ্যায় 12ত পাঠ সমীক্ষাৰ পদ্ধতিৰ ক্ৰমবিকাশ পদ্ধতিসমূহ কেনেকৈ ক্ৰমবিকাশ হৈছিলে ভাৰতীয় প্ৰেক্ষাপটৰ লগতে আপোনালোকে ইউৰোপীয় প্ৰেক্ষাপটৰ ওপৰতো পঢ়িব লাগিব আৰু ইয়াৰ স্বৰূপৰ ওপৰত পঢ়িব লাগিব আৰু অধ্যায় 13ত পাঠ সমীক্ষাৰ আধুনিক পদ্ধতি যি 4টা স্তৰ আছে সেই 4টা স্তৰৰ ওপৰত আপোনালোকে পঢ়িব লাগিব তাৰপিছতে আপোনালোকে শেষৰ অধ্যায় 14 অধ্যায়টোত অসমত পাঠ সমীক্ষা তাৰ ওপৰত পঢ়িব লাগে ইয়াৰনো প্ৰয়োজনীয়তা কি আৰু পৰম্পৰা কি আছে ঐতিহাসিক প্ৰেক্ষাপটৰ ওপৰত পঢ়িব লাগিব অসমীয়া প্ৰাচীন পুথিৰ ওপৰত পঢ়িব লাগিব আৰু তাৰ সমীক্ষা হ'ব অসমীয়া সাহিত্যত পাঠ সমীক্ষাৰনো কি প্ৰয়োজনীয়তা আছে এই বিষয়ে পঢ়িব লাগিব আপোনালোকে আচলতে এইখন মনত ৰাখিবলৈ টান হ'ব আপোনালোকৰ কিন্তু গুৰুত্বপূৰ্ণ কাৰণ এইখন কাকত নাটক বা উপন্যাসৰ দৰে নহয় কোনো কাহিনী নাথাকে পঢ়ি যাওঁতে মনত নৰয় পটককৈ সোনকালে সেইকাৰণে আপোনালোকে অলপ কাৰণ এইখন তত্ত্বমূলক হয় আপোনালোকে অলপ অধ্যয়ন কৰিব লাগিব তাৰ কাৰণে মই আগতীয়াকৈ প্ৰশ্ন উত্তৰবিলাক দিবলৈ চাম আপোনালোকে সুবিধা হোৱাকৈ সেইকাৰণে নতুনকৈ অহাখিনিয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰি কেনেকুৱা হৈছে জনাই উৎসাহিত কৰিব তেতিয়া মই নতুন ভিডিঅ' দিবলৈ অনুপ্ৰেৰণা পাম পৰীক্ষাত আগৰ দৰে মই সহায় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আজিলৈ আহোঁ ধন্যবাদ